যোৱাকালি মই হস্পিটেলত এটা পেচেণ্ট চাবলৈ গ'লোঁ। এই পেচেণ্টগৰাকী কাৰ্বি আংলঙৰ পৰা আহিছিল আৰু তেখেত মহিলা আছিল। তেখেতৰ দাঁত এইখিনি জেগাত কোনোবাই চোকা অস্ত্ৰৰে আঘাত কৰিছে, মষ্ট প্ৰবেবলি দাঁ হ'ব পাৰে, আৰু সেইটো কাৰণে এই গোটেই এৰিয়াখিনিত মানে ইনজুৰি হৈছে। ইনজুৰি হৈ বহুতকেইটা চিলাই পৰিছে আৰু লগতে চকুটো এফেক্ট হৈছে। এতিয়া কথা হ'ল, এনেকুৱা যদি ইনজুৰি হয়, এনেকুৱা যদি আঘাত পায়, তেতিয়াহ'লে আমাৰ জীৱনৰ কাৰণেও শংকা হ'ব পাৰে। আৰু মোৰ লগতে নিউৰ' চাৰ্জাৰীৰ ডক্টৰেও চাইছে, নিউৰ' চাৰ্জাৰীৰ ডক্টৰে চিলাই দি ইমাৰ্জেঞ্চি ডক্টৰে চিলাই দিছে, নিউৰ' চাৰ্জাৰীৰ ডক্টৰে পিছত অপাৰেশ্যন কৰিছে। ব্ৰেইনতো তেওঁ দুখ পাইছে আৰু ব্ৰেইনত ব্লাড জমা হৈছে। এতিয়া কথাটো হ'ল, তেওঁ এটা চকুৰে কমপ্লিটলি নেদেখা হৈ গৈছে। নেদেখা মানে তেওঁ লাইটটোও দেখা নাপায়। এই কণ্ডিশ্যনটো কিহৰ কাৰণে হ'ল? এতিয়া দাঁৰে যেতিয়া মূৰত আঘাত কৰে, তেতিয়া মানে কি হয়, মূৰৰ ভিতৰত আঘাত কৰাৰ ফলত ব্ৰেইনৰ বিভিন্ন এৰিয়াত মানে তেজ জমা হ'ব পাৰে। তাৰোপৰি ধৰক, চকুৰ পৰা ব্ৰেইনলৈকে যিডাল অপ্টিক নাৰ্ভ থাকে, অপ্টিক নাৰ্ভডাল যদি কাটা যায়, তেতিয়াও আমাৰ নেদেখা হ'ব পাৰে। তাৰোপৰি কিছুমানৰ কি হয়, চকুত যদি ইম্পেক্টটো পৰে, তেতিয়াহ'লে চকুৰ ধৰক এইখিনি জেগাত পৰিলে, তেতিয়াহ'লে অপজিট ছাইডৰ যিটো পৰ্দা আছে, যিটো আমি ৰেটিনা বুলি কওঁ, এই ৰেটিনাটো ফাটি যাব পাৰে। ফাটি গ'লে কি হ'ব, ৰেটিনাৰ যিবোৰ ব্লাড ভেচেল আছে, তাৰ পৰা তেজ ওলাই ইয়াতে তেজ জমা হ'ব। কালি পেচেণ্টগৰাকী আমি ভালকৈ ৰেটিনা এক্সামিন কৰি গম পালোঁ যে চকুৰ ভিতৰত বহুতো তেজ জমা হৈ আছে। সেইটো চকুৰ ভিতৰৰ ৰেটিনাটো ফাটি যোৱাৰ ফলত হৈছে। আৰু এই ৰেটিনাটো যদি ফাটি যায়, তেতিয়াহ'লে আমি ইমাৰ্জেঞ্চিত সোনকালে ট্ৰিটমেণ্ট ল'ব লাগে। কাৰণ দেখা যায় যে এই ৰেটিনাটো যদি মেকুলাৰ এৰিয়াটো যদি ইনভলভ হৈ থাকে, তেতিয়াহ'লে সোনকালে 24 ঘণ্টাৰ ভিতৰতে যদি তাক ৰিপেয়াৰ কৰে, তেতিয়াহ'লে দেখাৰ চান্সটো বেছি থাকে। কিন্তু কেতিয়াবা কি হয়, আমাৰ ওচৰত আহোঁতে অলৰেডি পেচেণ্টগৰাকী 6 দিন 7 দিন দেৰিকৈ আহে, তেতিয়াহ'লে এই চকুৰ দৃষ্টিশক্তি ঘূৰি নাহে। কালিৰ পেচেণ্টগৰাকীয়েও অলৰেডি মানে ডিফু ট্ৰিটমেণ্ট কৰিছে, বহুদিন ট্ৰিটমেণ্ট কৰি চকুৰ দৃষ্টিশক্তি ঘূৰি নহাত ইয়াতে আহিছে। আৰু ইয়াতে আহি আমি ভালকৈ পৰীক্ষা কৰি গম পালোঁ যে চকুৰ ৰেটিনাটো অলৰেডি ফাটিছে আৰু মেকুলাৰ এৰিয়াটো ইনভলভ হৈছে। এতিয়া মেকুলাৰ এৰিয়াটো যদি ইনভলভ হয়, তেতিয়াহ'লে আমাৰ দৃষ্টিশক্তি ঘূৰি অহাৰ চান্স অলপ কম হয়। আৰু যদি মেকুলাৰ এৰিয়া ইনভলভ নহয়, তেতিয়াহ'লে হয়তো ৰেটিনাৰ অপাৰেশ্যন কৰিলে ভৱিষ্যতে দৃষ্টিশক্তি ঘূৰি আহিব পাৰে। এইটো বৰ ভয় লগা ঘটনা। আৰু তেনেকুৱা যদি কেতিয়াবা আমাৰ আঘাত পায়, তেতিয়াহ'লে যিমান পাৰি সোনকালে হস্পিটেললৈ আহিব লাগে আৰু হস্পিটেলত ভালকৈ ট্ৰিটমেণ্ট ল'ব লাগে। কালিৰ ঘটনাটোৰ পৰা মই এটাই ভাবিলোঁ যে 24 ঘণ্টাৰ ভিতৰতে যদি পেচেণ্টগৰাকী আহে, তেতিয়াহ'লে আমি ৰেটিনাৰ কণ্ডিশ্যনটো চাই আমি যদি অপাৰেশ্যন কৰিব লাগে, অপাৰেশ্যন কৰি লগে লগে ঠিক কৰিব পাৰি। কিন্তু 24 ঘণ্টাতকৈ যদি ডিলে হৈ যায়, তেতিয়াহ'লে কি হয়, ভিতৰৰ ৰেটিনা এৰিয়া যিখিনি ফাটি গৈছে, সেইখিনি ডেমেজ হ'ব আৰু সেইটো ভৱিষ্যতে তাৰমানে দৃষ্টিশক্তি ঘূৰি অহাৰ চান্সটো কম। তথাপিও আমি তেখেতক যিমান পাৰি ভালকৈ চিকিৎসা কৰিব চেষ্টা কৰিছোঁ আৰু আশা কৰিছোঁ তেওঁ ভৱিষ্যতে কিছু হ'লেও দেখিবলৈ সক্ষম হ'ব। ধন্যবাদ।